দিনৰ সময়ত যিমান কাম পাৰে কমকে কৰিব লাগে ফিজিক্যাল এক্টিভিটি ৰাতিপুৱা বা পিছবেলা কৰিব পাৰে যিমান পাৰে বিল্ডিঙৰ ভিতৰত থাকিব লাগে বা ছাদ য'ত থাকে তাত থাকিব লাগে পানী হৰককে খাব লাগে বিকজ ডিহাইড্ৰেশ্যন সোনকালে হয় আপুনি কাপোৰ এনেকে পিন্ধিব লাগে য'ত ঘাম ওলালে ঘামটো গুচি যায় তো কটনৰ কাপোৰ পিন্ধিব পাৰে পুৰা কভাৰ কৰি ৰাখিব ভাল টুপি পিন্ধিব পাৰে স্কিন বচাবৰ কাৰণে আপুনি ছানস্ক্ৰীন পিন্ধিব পাৰে কিছুমান মানুহ যিখিনি স্পেচিফিক ঔষধ খায় যাতে হিট ষ্ট্ৰোকৰ প্ৰভাৱ বেছি হ'ব আপুনি মনত ৰাখিব লাগে বয়সস্থ মানুহৰ কাৰণে চিন্তাখন বেছি আৰু যাৰ বেমাৰ থাকে আগৰ পৰা তেওঁৰ কাৰণে চিন্তাটো বেছি তেওঁলোকে যিমানখিনি পাৰে একদম ৰ'দত ওলাব নালাগে আমাৰ ইয়াতে টেম্পাৰেচাৰ বৰ বেছি নহয় কিন্তু আপুনি যদি বেছি সময় এই দুপৰীয়াত বাহিৰত থাকে তেনেহ'লে হ'ব পাৰে হিট ষ্ট্ৰোকৰ প্ৰভাৱ হয় স্পেচিয়েলি যদি আপোনাৰ কোনো ধৰণৰ বেমাৰ আছে বা আপুনি ডিহাইড্ৰেটেড হয় মোষ্ট ইম্পৰ্টেণ্ট হ'ল পানীটো সৰহকৈ খোৱা পেচাবৰ ৰংটো চাব পাৰে হালধীয়া হ'ব নালাগে তেনেহ'লে আমি গম পাওঁ যে আপোনাৰ শাৰীৰিক পানীৰ কমি হৈ আছে সাফা পেচাব হ'ব লাগে জেনাৰেলি তেনেকৈ হয় যেতিয়া বডি টেম্পাৰেচাৰটো বহুত বেছি বাঢ়ি যায় তেনেহ'লে হ'ব পাৰে তেওঁক চেলাইন দিবলগীয়া হয় আৰু বেলেগ বেমাৰৰ প্ৰকোপো বাঢ়ি যায় হিট ষ্ট্ৰোক হোৱাৰ পিছত চ' যদি আপুনি বেহুচ হৈ যায় এইটো হিট ষ্ট্ৰোকৰ কাৰণে হৈছে নে বেলেগ কিবা কাৰণত হৈছে হস্পিটেলত যোৱাটো উচিত যাৰ ফল টেণ্ডেঞ্চি বেছি থাকে বয়সস্থ মানুহ বিপিৰ মেডিচিন লৈ আছে বা ডায়ুৰেটিক বুলি ঔষধ কওঁ শাৰীৰিক পানীটো এনেও কম থাকে তেওঁলোকৰ কাৰণে হিট ষ্ট্ৰোকৰ প্ৰভাৱটো বেছি হ'ব তেনেকৈ যদি ৰিস্ক ফেক্টৰছ আগৰ থাকে কিবা এটা অসুবিধা হ'লে হস্পিটেল যোৱাটো